আজিৰ কথা নহয় সব সময় আমাৰ যিমান যিখিনি ৰেলী প্ৰগ্ৰাম হৈ আছে এনেকুৱাই হৈ আছে গতিকে হাজাৰ হাজাৰ মানে বহুত মানুহ সব জাতি জনগোষ্ঠীৰ মানুহ ওলাই আহিছে আজি কথা নহয় অহাকালিও আমাৰ প্ৰগ্ৰাম আছে অহাকালিও আপোনালোকে যোৱাকালিও আমাৰ এই কোকৰাঝাৰ আৰু চিৰাঙত আছিলে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে সব জাতি জনগোষ্ঠী মুঠতে ব্ৰহ্মপুৰতে এই 3 বছৰত ভালকৈ শাসন কৰিব পৰা নাই বা ৰাইজৰ কাৰণে ভাল কাম কৰিব পৰা নাই এইটোৱে প্ৰমাণ আপোনাৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰি আছে ইতিমধ্যে যিমান ক'লেও ৰাইজৰ ওচৰত কিবা নহ'ব মই বুজি নাপাওঁ এইবিলাক মই ৰাহুল গান্ধী নহয় মই ৰাহুল গান্ধী নহয় আমি সৰু দলৰে মই প্ৰেচিডেণ্ট হয় বিটিচিত কি হৈ আছে হোৱা নাই ইয়াৰ ওপৰত ৰাইজক জনাই দিয়াটো আমাৰ কাম আৰু কৈছে 17 বছৰে আপুনি লুটি পুটি খাইছে কালিও কৈ আছে লুটি পুটি খাৱাটো প্ৰমোদহে খাই আছে এতিয়া শ্ৰীৰামপুৰ গেটত পইচা এইফালে বিটিচিৰ পইচা মইতো পোৱা নাই প্ৰমোদ বড়ো শংকিত হৈছে নেকি ৰাইজ দেখি প্ৰমোদ বড়ো ডেফিনেটলি শংকিত হৈছে এইবাৰ 2025 যিটো নিৰ্বাচন হ'ব আহিব 100 মোক কিমানবাৰ জেলত দিব কৈ আছে কিয় দিয়া নাই আজিলৈকে আপুনি প্ৰচাৰটো অকল প্ৰমোদ বড়োৰ বিৰুদ্ধে চলাইছে প্ৰমোদ বড়োটো চলাই আছে বিটিচিটো সেইকাৰণেতো আমি প্ৰমোদ বড়োৰ এগেইনষ্টত ক'বই লাগিব আপুনি বিজেপিৰ বিৰুদ্ধে চলোৱা নাই নেকি প্ৰচাৰ আমাৰ বিজেপি আৰু বিজেপিৰ লগত কোনো এলায়েন্স হোৱা নাই বিজেপিৰ হৈ প্ৰচাৰ চলাৰ আমাৰ এতিয়া প্ৰয়োজন নাই প্ৰমোদ বড়োৰ যিটো আইনী ব্যৱস্থা লোৱাৰ কথা কৈছে আপোনাৰ ভয় লাগিছে নেকি এইটোত আপোনালোকে শুনা নাই কিমানবাৰ কৈ আছে প্ৰমোদ বড়োৱে আইনী ব্যৱস্থা লৈ পেলাই মোক জেলত দিব বুলি কোৱাটো এইটো আজিৰ কথা নহয় সদায় কৈ থাকে প্ৰমোদ বড়োৱে কিমান উন্নয়ন কৰা বুলি ভাবে বিটিচিৰ প্ৰমোদ বড়ো জিৰ' উন্নয়ন 25ত পৰিৱৰ্তন হ'ব